10 তাৰিখ অৰ্থাৎ কাইলৈ নাপাব অৰুণোদয় আঁচনিৰ ধন 1250 টকালৈ বাট চাই থকা হিতাধিকাৰীলৈ দুখবৰ পেঞ্চনাৰ সকলেও এবেলি নাপাব চৰকাৰী ধন পিছে কিয় লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ এই মুহূৰ্তত আছে দুখবৰ কাইলৈ লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ বাবে যদি আপুনি অধিক আগ্ৰহেৰে বাট চাই আছে তেন্তে আপোনাৰ বাবে এই বেয়া খবৰ শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে হিতাধিকাৰীয়ে লাভ নকৰিব এই বিশেষ ধনৰাশি 10 আগষ্টৰ পৰিৱৰ্তে 12 আগষ্টতহে লাভ কৰিব হিতাধিকাৰীয়ে ধন বৃদ্ধ পেঞ্চন অথবা অৰুণোদয় আঁচনিৰ যিকোনো ধন লাভ কৰিব 12 আগষ্টতহে বৃদ্ধ পেঞ্চনাৰ সকলেও কাইলৈৰ পৰিৱৰ্তে 12 আগষ্টতহে লাভ কৰিব ধনৰাশি এই সন্দৰ্ভত সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বৃহৎ ঘোষণা কৰে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যম যোগে কৰা পোষ্ট অনুযায়ী য'ত উল্লেখ কৰিছে যে জৰুৰী ঘোষণা এই মাহৰ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন অৰ্থাৎ 10 তাৰিখটো সপ্তাহান্তত অৰ্থাৎ শনিবাৰ আৰু দেওবাৰ যাৰ বাবে ডিবিটিৰ জৰিয়তে হিতাধিকাৰীসকলক ধনৰাশি প্ৰেৰণ কৰিবলৈ পৰা নাযাব তাৰ পৰিৱৰ্তে এই ধনৰাশি সোমবাৰ অৰ্থাৎ 12 আগষ্টতহে প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে 10 আগষ্ট অৰ্থাৎ কাইলৈৰ পৰিৱৰ্তে 12 আগষ্টতহে লাভ কৰিব অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চনকে আদি কৰি সকলো ধন নিউজ ডেস্ক ৰিপৰ্ট নিউজ এট আছাম ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী